হেল্ল' এভৰিৱান, পঢ়ি চাগে আমনি লাগি গৈছে। আজি সেইকাৰণে কোনো পঢ়া ভিডিঅ' অনা নাই। আজি কেৱল বস্তু এটা দেখুৱাবলৈ আহি আছোঁ আপোনাক। গছ এডাল আপোনালোকক চাওঁ, গছডালনো কি হয়। আচলতে ইয়াক গছ বুলি কোৱা নহয়, ই আচলতে হাৰ্বছত পৰে আৰু আমাৰ ঘৰবিলাকত প্ৰায়ে দেখিবলৈ পোৱা যায়, কিন্তু আমি জংঘল বুলি চব উঘালি মেলি পেলাই দিওঁ। দেখাই আছোঁ আপোনালোকক। এইডাল দেখিছেনে বাৰু? এইডালক কোৱা হয় ভূমি আমলখি। এই পাতবিলাকৰ তলত এইয়া সৰু 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 কিছুমান আমলখি লেখীয়া গুটি আছে, আৰু ধৰি লওক মাটিৰ পৰা খুব কম হাইটত হয় কাৰণে ইয়াক ভূমি আমলখি বুলি কোৱা হয়। আৰু ইয়াৰ উপকাৰিতা বহুত আছে, মানে য'ত মানে পালে মানে খাব লাগে আৰু দেই, মানে ইয়াৰ উপকাৰিতা বহুত আছে। ইয়াক খালে মানে আমাৰ কিডনী, লিভাৰ, আমাৰ যিটো আমাৰ হজম শক্তি, সেই গোটেইখিনিয়ে মানে ভালে থাকে। আমাৰ যিটো ইমিউন ছিষ্টেম আছে, মানে আমি ৰোগ প্ৰতিৰোধক যিটো আমাৰ ক্ষমতা, বেমাৰ আজাৰ হ'লে আমাৰ বডিটোৱে নিজে ফাইটিং কৰে, তো সেই ক্ষমতাটো মানে বঢ়াই দিয়ে। সেইকাৰণে এতিয়া দেখিলে আৰু পেলাই নিদিব। এইটোত অলপ পানী লৈ পেলাই অলপ সময় উতলাই শিপাই চিপাই গছটো ধুনীয়াকৈ ধুই মেলি লৈ উতলাই সেই পানীটো খাবলৈ লাগে। আৰু যিসকল প্ৰেগনেণ্ট আছে বা ব্ৰেষ্ট ফিডিং মাডাৰ আছে, তেওঁলোকে যাতে মানে ডক্তৰৰ পৰামৰ্শ লৈহে এইটো সেৱন কৰে। থেংক ইউ, আজিলৈ আহিছোঁ।